নমস্কাৰ আপোনালোকে চাই আছে ভইচ 365 আৰু মই বাছিৰ আহমেদ মই বৰ্তমান উপস্থিত আছোঁ যি পাঞ্জাবাৰীৰ অমৃতপুৰ পৰৰ দেখিবলৈ পোৱা গৈছে এটা ৰাস্তাই জলাখলা লগাইছে অঞ্চলটোৰ ৰাইজক আসলতে দেখিবলৈ পোৱা গৈছে এই অঞ্চলৰ যি মহিলাসকল ইতিমধ্যে ৰাস্তাত পদপথত ওলাই অহাৰ পৰিলক্ষিত হৈছে আৰু আমি জানিবলৈ যত্ন কৰিম আসলতে তেওঁলোকে দেখিবলৈ পোৱা গৈছে ৰাস্তাত ওলাই আহিছে যেহেতু এই ৰাস্তাটোৰ জলাখলা লগাইছে তেওঁলোকক যেহেতু দেখিবলৈ পোৱা গৈছে আপোনালোকে ৰাইজ ইতিমধ্যে ৰাস্তাত পদপথত ওলাই আহিবলগীয়া বাধ্য হৈছে ৰাইজ তাৰমানে কথা যে ইমান দিন তাৰমানে কথা স্থানীয় বিধায়কক তাৰপিছত কৰ্তৃপক্ষক জনোৱা হৈছে যদিও একো কাম কৰা নাই আজিলৈ আগন্তুক বিধানসভাৰ ইলেকশ্যন আহি আছে গতিকে আমি কি কৰোঁ তেতিয়াহে আমি ব্যৱস্থা ল'ম কিন্তু যদি তাৰমানে 2 মাহৰ ভিতৰত আমাৰ একো কাম নকৰে তেতিয়াহ'লে আমি ব্যৱস্থাটো ল'ম ভোট দেও নেদো আমাৰ পিছৰ ব্যৱস্থা হয় আমাৰ সৈতে কিছু মহিলা আছে মহিলাৰ পৰা জানিবলৈ যত্ন কৰিম আসলতে কি দুৰ্ঘটনা যেহেতু দেখিবলৈ পোৱা গৈছে আজি আপোনালোকে পদপথত ওলাই আহিছে ৰাস্তাৰ সমস্যা হয় আপোনালোকৰ চেনেললৈ মই প্ৰথমবাৰৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আৰু অতুল বৰা ডাঙৰীয়া আমাৰ স্থায়ী বিধায়ক তেওঁ জানো নিশ্চয় আহিছে আমাৰ এইখিনি পথ দেখিছে আমাৰ ইয়াতে ভাস্কৰ জ্যোতি শৰ্মা ওচৰলৈ তেওঁ আহিছে তেওঁ নিশ্চয় দেখিছে অতুল বৰা ডাঙৰীয়াই গতিকে তেওঁক আমি বহুতবাৰ অনুৰোধ জনাৰ সত্ত্বেও তেওঁ মানে কি কাৰণত মানে হোৱা নাই আমি নাজানো তেওঁ যাতে আপোনালোকৰ চেনেলৰ থ্ৰুই দি যাতে আমাৰ এইখিনি মানে অলপ গুৰুত্ব দিয়ে আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ক আমি তেওঁৰে আমি ছাপৰ্টাৰ তেওঁৰ হৈয়ে আছোঁ আমি গতিকে তেওঁ যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে অতুল বৰা ডাঙৰীয়াক অকণমান হ'লেও মানে কথাটো জনাই দিয়ে আপোনালোকৰ থৈ দি জনাইছোঁ আৰু বিশেষকৈ আমাৰ মেয়ৰ ছাৰ মৃগেন শৰণীয়া তেখেতেও আমাক ইয়াতে কৈছিলে পানীৰ এটা ডাঙৰ প্ৰজেক্ট দিম বুলি কৈছিলে তেওঁ কথাটো কোৱাতে হ'ল আৰু আমাৰ ৰাইজেও আমি বহুতবাৰ এপ্লিকেশ্যনো দিলোঁ তেওঁ যাতে এই এপ্লিকেশ্যনখন তেওঁ পাইছেনে পোৱা নাই আমি অৱগত নহয় গতিকে তেওঁ যাতে সোনকালে আমাক এই পানীৰ আঁচনিটো আৰু ৰাস্তাটোৰ কাৰণে আমাক দুইফালে নালা দুটা আৰু ৰাস্তা যাতে মেৰামতি কৰি দিয়ে এই আমাৰ চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ আমাৰ সৈতে আৰু মহিলা আছে আমি জানিবলৈ যত্ন কৰিম কি ক'ব বাইদেউ যিহেতু দেখিবলৈ পোৱা গৈছে এক জলাখলা লগাইছে আপোনালোকৰ এতিয়া ৰাস্তাই গতিকে কি ক'ব এখন আমি প্ৰথমতে মই আপোনালোকৰ চেনেলক নমস্কাৰ জনাইছোঁ প্ৰথমতে আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ এই ৰাস্তাটো তাৰমানে ভাল কৰি দিয়ে বা নলাটো ভাল কৰি দিয়ে লগতে পানীৰ ব্যৱস্থাটো মানুহখিনিৰ বহুত অসুবিধা তাৰমানে যদি খৰালি বতৰত তাৰমানে পানী নাপায় কিছুমানে সদায় তাৰমানে কিনিব লাগে গতিকে সেইখিনিও যাতে দূৰকৈ হয় মানুহখিনি অলপমান উপকৃত হয় এই মই তাৰমানে চৰকাৰক অনুৰোধ জনালোঁ হয় ইতিমধ্যে তেওঁলোকৰ যিসমূহ সমস্যাসমূহ উত্থাপন কৰিছে আৰু আমাৰ সৈতে স্থানীয় যুৱক আছে আমি জানিবলৈ যত্ন কৰিম আচলতে দেখিবলৈ পোৱা গৈছে আপোনালোকে যে নিজৰ ধনেৰে ইতিমধ্যে ৰাস্তা নিৰ্মাণ কৰাৰ লাগি গৈছে হয় যেহেতু আমাৰ এই স্থানীয় ৰাইজ যিখিনি আছে আমাৰ এই পাঞ্জাবাৰী অমৃতপুৰৰ যিখিনি স্থানীয় ৰাইজ গোটেইখিনি আজি খুৰীহঁতেও আপোনালোকক দিলে দুই এটা কথাখিনি ক'লে যিহেতু আপোনালোকে বুজিব পাইছে যিহেতু আজি আমি স্থানীয় ৰাইজে সকলোৱে নিজৰ ভগীয়াকৈ অলপ নিজৰ পকেটৰ পইচাৰে আমি খৰচা পাতি উঠাই মিলি যি পাৰিছোঁ আমি কৰি আছোঁ মেৰামতি আজি আমাৰ ইয়াতে এম্বুলেঞ্চ এখন আহিবলৈ ৰাস্তা বহুত অসুবিধা বহুত ঠেক আজি ড্ৰেইন কেইটা যদি বনাই দিয়ে ৰাস্তাৰ বাবে কিবা অলপ ইছ্যু কৰে তেতিয়াহ'লে আমি বহুতখিনি সুবিধা পাওঁ আমি এম্বুলেঞ্চ এখন আজি ইমাৰ্জেঞ্চি কেছ এটাত আমাৰ ইয়াতে এম্বুলেঞ্চ এখন ঘূৰাব জেগা নাই এম্বুলেঞ্চ এখন আহিব ৰাস্তা নাই ইমান ঠেক হৈ গৈছে ইমান ডাঙৰ ৰাস্তাটো কিন্তু এতিয়া চৰকাৰে অলপ এইখিনি চাব লাগে যিহেতু আমি বিজেপি ছাপৰ্টাৰত আছোঁ তাৰপিছতে যিহেতু আমাৰ MLA ছাৰে যদি অলপ চেষ্টা কৰে তেখেতে যে আমাক মুখ চকু দাঙি চাই তেতিয়াহ'লে আমি অলপ উন্নত মানৰ ৰাস্তা বনাব পাৰিম আৰু নে কি কয় ঠিক তেনেকৈ ইতিমধ্যে স্থানীয় যুৱকে জনাইছে যে তেওঁলোকৰ যি বিধায়ক তথা সকলোকে অৱগত কৰা হৈছিল গতিকে তেওঁলোকে যে এই ৰাস্তাটো নিৰ্মাণ কৰি দিয়ে গতিকে অঞ্চলৰ ৰাইজৰ অতি এটা শোচনীয় সুবিধা হয় গতিকে মোৰ সহযোগী পৰিৱেশসমূহ দেখুৱাবলৈ অনুৰোধ জনাম আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে অঞ্চলটোৰ যি ৰাইজ তথা মহিলাসকলে ইতিমধ্যে ওলাই আহিছে আৰু যিহেতু নিজৰ ধনেৰে ইতিমধ্যে ৰাস্তা নিৰ্মাণ কৰাৰ পৰিলক্ষিত হৈছে মোৰ ইয়াৰ সহযোগীক দেখুৱাম এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি নিজৰ ধনেৰে
এনেদৰে নিজাভৱীয়াকৈ তেওঁলোকে দেখিবলৈ পোৱা গৈছে যি নলা ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কৰি আছে আৰু নিজৰ টকাৰে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তেওঁলোকে এই পথটোৰ যি নলাসমূহ যিহেতু ইয়াত চৰকাৰৰ কোনো সহায় সহযোগিতা নাই তেওঁলোকৰ অঞ্চলটোৰ ৰাইজে এনেদৰে দেখিবলৈ পোৱা গৈছে পথ নিৰ্মাণত লাগি গৈছে গতিকে বিচাৰিছিলোঁ তেখেতলোকৰ পৰা অলপ সহায় সহযোগিতা পাম বুলি বৰ্তমানলৈকে এতিয়াও একো সহায় সহযোগিতা পোৱা নাই সেয়েহে আমি এটা অনুৰোধ তেখেত আপোনালোক আমাৰ যিহেতু ছাৰ আছে MLA ছাৰ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতলৈও অনুৰোধ যে তেখেতে অতি পলমে যেন আমাক এইখিনি অলপ কৰি দিয়ে ভাল লাগিব তেখেতৰ যিহেতু আমি তেখেতলোকৰ লগতে আছোঁ তেখেতলোকৰ আশাতে আছোঁ তেখেতলোকৰ পৰা আমি ইমানখিনি পাই আছোঁ বহুতখিনি আজি ভাল লাগিছে সেইটোৱে আৰু তেখেতলোকৰ পৰা অলপ সহায় সহযোগিতা লাগে আমাক হয় যেহেতু ইতিমধ্যে এই ৰাস্তাৰে বহুত ছাত্ৰ ছাত্ৰী তথা বহু ৰোগীও নিব লগা হয় বিভিন্ন সময়ত যেহেতু এই ৰাস্তাটোৰ এম্বুলেন্স অহাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু এনেদৰে যি অঞ্চলৰ ৰাইজে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি সমস্যাসমূহ উত্থাপন কৰিছে আৰু যেহেতু স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াক ইতিমধ্যে তেওঁলোকে অনুৰোধ জনাইছে যে এই ৰাস্তা অতি সোনকালে তেওঁলোকক নিৰ্মাণ কৰি দিয়াৰ যিহেতু মুখ্যমন্ত্ৰীৰ তেখেতৰ ছাপোৰ্টাৰ গতিকে তেওঁলোককো অনুৰোধ জনাইছে যে এই ৰাস্তা অতি সোনকালে নিৰ্মাণ কৰি দিয়া